এইটো ভিডিঅ'ৰ জৰিয়তে মই HSLC 2025ত দ্বিঘাত সমীকৰণৰ পৰা কোনবোৰ কুৱেশ্যন আহিব পাৰে এইখিনি আলোচনা কৰিম। পেজ নাম্বাৰ 105 উদাহৰণ 2 ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। চোৱা কুৱেশ্যনটো এনেকুৱা নহয়, কিন্তু কুৱেশ্যনটো হ'ব তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা কোনটো দ্বিঘাত সমীকৰণ নহয়। চাৰিটা অপশ্যন দিয়া থাকিব, ইয়াৰ পৰা তোমালোকে MCQ কুৱেশ্যন পাবা। গতিকে দ্বিঘাত সমীকৰণ কোনবোৰ হয় কোনবোৰ নহয় এইখিনি অকণমান চাই যাবা। পেজ নাম্বাৰ 106 অনুশীলনী 4.1ৰ এই 1 নম্বৰত দিয়া আছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। এইখিনি মই কৈছোঁ নহয় যে দ্বিঘাত সমীকৰণ হয়নে নহয় এনেকুৱা এটা কুৱেশ্যন আহিব, MCQ আহিব। কিন্তু চাবা মনত ৰাখিবা MCQ আহিব। তোমালোকে কোনবোৰ দ্বিঘাত সমীকৰণ হয় কোনবোৰ নহয় অকণমান কনচেপ্ট ল'বা। কুৱেশ্যনটোৰ 1 ইম্পৰ্টেণ্ট হৈ আছে। পেজ নাম্বাৰ 107ৰ 2 ইম্পৰ্টেণ্ট চাবা। পেজ নাম্বাৰ 109ৰ অনুশীলনী 4.2ৰ 1 নম্বৰ কি কৈছে, উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। চাবা তোমালোকৰ কুৱেশ্যন আহিব, ডাইৰেক্ট কুৱেশ্যন আহিব মূলবোৰ উলিওৱা। এইখিনি চাই যাবা, তোমাক কি ওলাব দিব, মূলবোৰ উলিওৱা। তুমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মূল উলিয়াব পাৰা, উৎপাদক বিশ্লেষণ পদ্ধতিৰেও পাৰা, তোমাৰ ইচ্ছা। মুঠতে কুৱেশ্যন আহিব মূল উলিওৱা। তুমি যিকোনো পদ্ধতিত কৰি দিবা। এইখিনি চাই যাবা, 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন আহিব। কুৱেশ্যন 3টো চাবা কি কৈছে, চোৱা দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ইম্পৰ্টেণ্ট আছে কুৱেশ্যন 5, এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেণ্টিমিটাৰ কম যদি অতিভুজটো 13 চেণ্টিমিটাৰ, অইন বাহু দুটা উলিওৱা। বহুত ইম্পৰ্টেণ্ট চাবা। পেজ নাম্বাৰ 119ৰ উদাহৰণ 14টো চাবা, মূল নিৰ্ণয় কৰা। ইয়াত দুটা অংক আছে চাবা তোমালোকে। মই কৈছোঁ নহয় মূল নিৰ্ণয় কৰা বা মূল উলিওৱা এনেকুৱা এটা 2 মাৰ্কৰ কুৱেশ্যন আহিবই চাবা। পেজ নাম্বাৰ 120ৰ উদাহৰণ 15টো ইম্পৰ্টেণ্ট, এইটো চাবা তোমালোকে। তাৰপিছত পেজ নাম্বাৰ 121ৰ 1 নম্বৰৰ কৈছে মূল উলিওৱা। তোমালোকে এইখিনি চাবা। 3 নম্বৰ কুৱেশ্যন 3ত কৈছে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা। এইটো ইম্পৰ্টেণ্ট হয়নে, মই কৈছোঁ মূল উলিওৱা এটা আহিবই। তাৰপিছত কুৱেশ্যন 4টো চাবা তোমালোকে, এইটো বহুত ইম্পৰ্টেণ্ট চাবা। পেজ নাম্বাৰ 122ত তোমালোকে কুৱেশ্যন 6টো চাবা, কুৱেশ্যন 7টো চাবা, কুৱেশ্যন 8টো চাবা আৰু কুৱেশ্যন 11টো চাবা। এই 4টা ইম্পৰ্টেণ্ট আছে। পেজ নাম্বাৰ 123ৰ 3টা কণ্ডিশ্যন আছে, এই 3টা তোমালোকে মুখস্থ কৰিবা। বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এই 3টা জানিলেহে তোমালোকে MCQ যিকোনো MCQ আহিলে পাৰিবা দ্বিঘাত সমীকৰণৰ পৰা। পেজ নাম্বাৰ 125ৰ তোমালোকে কুৱেশ্যন 2খিনি চাবা, এইখিনি চাবা কেৰ মান উলিয়াব দিছে। তাৰপিছত তোমালোকে কুৱেশ্যন 3টো চাবা, বহুত ইম্পৰ্টেণ্ট। তোমালোকে চাবা কুৱেশ্যন 4টো চাবা, কুৱেশ্যন 5টো চাবা। এইখিনি আছিল দ্বিঘাত সমীকৰণৰ পৰা 2025ত আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে তোমালোকে যিখিনি মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ এইখিনি পঢ়িবা। ইয়াৰ পৰাই চাবা কুৱেশ্যন আহিব পৰীক্ষাত, বেলেগ আৰু নাহে। গতিকে কোনো টেনশ্যন নাই, এইখিনি পঢ়ি যাবা। মেকিং দিলেও তোমালোকে পাৰিবা।